2024 বৰ্ষৰ আইপিএলত ৰিয়ান পৰাগৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে আপোনালোকে জানে আৰু বৰ্তমান সময়ত আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে কেএল ৰাহুল ঋষভ পন্থ সুনীল নাৰায়ণৰ দৰে সাংঘাতিক খেলুৱৈক বৰ্তমান সময়ত চেৰ পেলাবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব ৰিয়ান পৰাগে হয় আপোনালোকে ঠিকই শুনি আছে কামাল লাজবাব ৰাহুল ঋষভ পন্থ সুনীল নাৰায়ণৰ দৰে সাংঘাতিক খেলুৱৈক বৰ্তমান সময়ত চেৰ পেলাবলৈ সক্ষম হৈছে অসমৰ সুপাৰষ্টাৰ বেটাৰ গৰাকীয়ে আৰু কোট ৰিয়ানে এই তিনিগৰাকী খেলুৱৈক চেৰ পেলাইছে কিহত আগবাঢ়ি গৈছে ৰিয়ান পৰাগ বৰ্তমান সময়ত এই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক হ'ব লাগে ৰিয়ান পৰাগৰ বাবে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু কিছু সময়ৰ আগতে যেতিয়াই এছআৰএছৰ দলটিৰ লগত ৰাজস্থানৰ দলটি হাৰি গ'ল তেতিয়া কিন্তু আমাৰ ৰিয়ান পৰাগ নিশ্চিতভাৱে চৰ্চাত আছিল তেখেত সমালোচনাত নহয় এবাৰ প্ৰশংসাত আছিল বুলি ক'ব লাগিব যেটো তেখেতে কিছু সময়ৰ আগতে ইনিংছ খেলি গৈছে মাত্ৰ 49টা বলতে 77 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছে বুলি ক'ব লাগিব আৰু তাৰ পাছতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে অৰেঞ্জ কেপৰ দৰত এতিয়া ৰিয়ান পৰাগ নাম্বাৰ 4ত আহি গ'ল আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ঋষভ পন্থ অৰেঞ্জ কেপৰ দৰত 5 নম্বৰ স্থানত আছিল কিন্তু ঋষভ পন্থক চেৰ পেলাই ৰিয়ান পৰাগ এতিয়া আগবাঢ়ি গৈছে আৰু ৰিয়ানে বৰ্তমান সময়লৈকে 400তকৈ অধিক বেছি ৰান মাৰিবলৈ সক্ষম হৈছে এইবাৰৰ আইপিএলত আৰু সকলোকে এটা মই ভাল খবৰ জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগে হৈছে আইপিএল 2024ৰ প্ৰথম গৰাকী আনকেপ প্লেয়াৰ যিয়ে নেকি আইপিএলত 400+ ৰান মাৰিছে হয় আপোনালোকে ঠিকই শুনি আছে আৰু আনকেপ প্লেয়াৰ মানে হৈছে যি গৰাকী খেলুৱৈ এতিয়ালৈকে নিজৰ দেশখনক প্ৰতিনিধিত্ব কৰা নাই বা ভাৰতীয় ক্ৰিকেট দলৰ হৈ বা বেলেগ অন্য দেশৰ হৈ সেই খেলুৱৈজনে কোন ধৰণৰ ইন্টাৰনেশ্যনেল মেচ খেলা নাই সেই সকল খেলুৱৈক আনকেপ প্লেয়াৰ বুলি কয় আৰু ৰিয়ান পৰাগে এই বৰ্ষটোত সবচে বেছি ভাল প্ৰদৰ্শন কৰি আছে বুলি ক'ব লাগিব আনকেপ খেলুৱৈসকলৰ ভিতৰত আৰু কেএল ৰাহুলে বৰ্তমান সময়লৈকে 406 ৰান মাৰি আছে তেখেতে অৰেঞ্জ কেপৰ দৰত 5 নম্বৰ স্থানত আছে আৰু আমাৰ ৰিয়ান পৰাগে ৰাহুলকো চেৰ পেলাই এতিয়া চতুৰ্থ স্থানত আহি গৈছে বুলি ক'ব লাগিব ৰিয়ানে বৰ্তমান সময়লৈকে প্ৰায় 409 ৰান মাৰি আছে গতিকে ঋষভ পন্থ ইয়াৰ লগতে কামাল লাজবাব ৰাহুলক বৰ্তমান সময়ত ৰিয়ান পৰাগে চেৰ পেলাবলৈ সক্ষম হৈছে বা পাছত থৈ গৈছে বুলি ক'ব লাগিব বৰ্তমান সময়ত যেতিয়াই এছআৰএছৰ বিৰুদ্ধে 49টা বলত 77 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিলে তাৰ পাছতে আপোনালোক সকলোকে মই আৰু এটা ভাল খবৰ জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগে আইপিএল কেৰিয়াৰত নিজৰ আইপিএলৰ জীৱনত 1000 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব কালিৰ দিনটোতে আৰু কালি এটা বহুত বেছি ডাঙৰ দিন আছিল বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ বাবে তাৰ লগতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2024 বৰ্ষৰ আইপিএলত বহুত বেছি 6-4 কুবাই থকা সিক্সাৰ কিং বুলি ক'লো বেয়া নহব সুনীল নাৰায়ণকো বৰ্তমান সময়ত চেৰ পেলাবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে আৰু সুনীল নাৰায়ণে বৰ্তমান সময়লৈকে 9খন আইপিএলৰ মেচ খেলি 24টাকৈ 6 মাৰি আছে কিন্তু ৰিয়ান পৰাগে কালিৰ দিনটোত যেতিয়া এছআৰএছৰ বিৰুদ্ধে 4টাকৈ ডবল 6 মাৰিলে তাৰ পাছতে ৰিয়ানে সুনীল নাৰায়ণক চেৰ পেলাই এতিয়া 25টাকৈ 6 মাৰি তেখেতে সেই ৰেছত আহি গৈছে বুলি ক'ব লাগিব আটাইতকৈ বেছি 6 মৰাৰ যি টেবুল আছে বা যি ৰেছ আছে সেই ৰেছত এতিয়া ৰিয়ান পৰাগ পুনৰ এবাৰ আহি গৈছে আৰু এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব ৰিয়ান পৰাগে কালিৰ দিনটোত নিজৰ আইপিএল কেৰিয়াৰত 6ষ্ঠ নম্বৰটো অৰ্ধশতক মাৰিছে প্ৰায় 6টাকৈ এতিয়ালৈকে তেখেতে হাফ সেঞ্চুৰী মাৰিছে আৰু 2024 বৰ্ষৰ আইপিএলত 4টাকৈ অৰ্ধশতক মাৰি বৰ্তমান সময়ত তেখেতে এই ফালৰ পৰা আটাইতকৈ বেছি হাফ সেঞ্চুৰী মৰা খেলুৱৈসকলৰ ভিতৰত তেখেতৰ নাম একেবাৰে সন্নিবিষ্ট কৰি ৰাখিছে বুলি ক'ব লাগিব আৰু এইটো এটা ভাল খবৰ অতি শীঘ্ৰে হয়তো ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ পাব এইটো কথা আপোনালোকক মই আজিয়ে জনাই থব বিচাৰিছো আৰু এই ভিডিঅটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ